সফলতাৰে 23 বছৰ সম্পূৰ্ণ কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰই। আজি বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস। 2002 চনৰ পৰা অবিৰতভাৱে কাজিৰঙাৰ বন্যপ্ৰাণীক উদ্ধাৰ কৰি মাতৃসম মৰম দি পুনৰ উদ্যানত মুকলি কৰি আহিছে কেন্দ্ৰটোৰ চিকিৎসক কৰ্মচাৰীসকলে। 23 বছৰ সম্পূৰ্ণ কৰা কেন্দ্ৰটোৱে বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে 9548টা বন্যজন্তু। বনত মুকলি কৰি দিছে 6062টা বন্যজীৱ। কেন্দ্ৰটোত বৰ্তমান সেৱা আগবঢ়াই আছে 2জন চিকিৎসক আৰু 13জন এনিমেল কিপাৰে। এই কেন্দ্ৰটোৰ 23 বছৰীয়া বৰ্ষপূৰ্তিত আমাক কেন্দ্ৰটো সন্দৰ্ভত সবিশেষ জনাব কাজিৰঙাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াই। হয়, সফলতাৰ 23টা বছৰ সম্পূৰ্ণ কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই। আৰু আজিৰ দিনটোত বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰ কাজিৰঙাৰ আজি প্ৰতিষ্ঠা দিৱস। আৰু এই মুহূৰ্তত আমি কেন্দ্ৰটোত উপস্থিত আছোঁ। কেন্দ্ৰটোৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট সুহাস হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে এই মুহূৰ্তত যদি চোৱা যায়, বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ আজি যিহেতু প্ৰতিষ্ঠা দিৱস আৰু 2002 চনৰ পৰাই অবিৰতভাৱে কাজিৰঙাৰ যিসমূহ বন্য জীৱকুল, সেই বন্য জীৱকুলক মাতৃসম মৰম দি পুনৰ উদ্যানত মুকলি কৰি আহিছে কেন্দ্ৰটোৰ চিকিৎসক কৰ্মচাৰীসকলে। আৰু 23 বছৰ সম্পূৰ্ণ কৰা এই কেন্দ্ৰটোৱে বৰ্তমানলৈকে মুঠ 9548টা বন্যজন্তুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে 6062টা জীৱকুলক পুনৰ বনত মুকলি কৰি দিবলৈ সক্ষম হৈছে এই কেন্দ্ৰটোৱে। আৰু এটা কথা আমি উল্লেখ কৰিব লাগিব যে অসমৰ বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ উদ্দেশ্য লৈ গঠন কৰা এই যিটো কেন্দ্ৰ, এই কেন্দ্ৰটোৱে এতিয়া অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। আৰু কেন্দ্ৰটোত বৰ্তমান কেইবাজনো চিকিৎসক, কেইবাজনো এনিমেল কিপাৰে সেৱা আগবঢ়াই আছে। আৰু মাতৃৰ পৰা বিচ্ছিন্ন হোৱা কণমানি যিসমূহ পোৱালি, সেই পোৱালিক মাতৃৰ মৰম দিয়াৰ উদ্দেশ্যে কেন্দ্ৰটোৰ এজনকৈ কৰ্মচাৰীয়ে সকলো সময়তে একোটা পোৱালিক মাক হৈ থিয় দিয়ে। বৰ্তমান চিকিৎসকগৰাকী আছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যথেষ্ট প্ৰত্যাহ্বান বুলি ক'ব লাগিব আপোনালোকৰ এই বিগত 23টা বছৰ কেনেধৰণে পাৰ কৰি আহিছে, কেনেধৰণে আৰম্ভণি হৈছিলে, কি ক'ব বিচাৰিব? 2002 চনৰ 28 আগষ্ট তাৰিখে আমি চেণ্টাৰ ফৰ ৱাইল্ড লাইফ ৰিহেবিলিটেশ্যন বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। যদিও আনুষ্ঠানিকভাৱে 28 আগষ্টত কৰা হৈছিল, তাৰ কিছুদিন আগৰ পৰা আমি ইয়াত কাম কৰি আছিলোঁ। 28 আগষ্টৰ পৰা আজি প্ৰায় 23 বছৰ হ'ল। আজি 23 বছৰ আমি সম্পূৰ্ণ কৰিলোঁ। আৰু এইখিনি সময়ত আমি 9600তকৈ অধিক বন্যপ্ৰাণী আমি শুশ্ৰূষা প্ৰদান কৰিছোঁ। ট্ৰিটমেণ্ট হওক, নাৰ্ছিং হওক। আমাৰ এটাই উদ্দেশ্য যে যিখিনি বন্যপ্ৰাণী আমাৰ ইয়াত অহাৰ পিছত সুস্থ হৈ উঠে, সেই সকলো বন্যপ্ৰাণী আমি পুনৰ যি জেগাৰ পৰা আহিছিল বা যেনেকুৱা জেগাৰ পৰা আহিছিল তেনেকুৱা জেগালৈ আমি ঘূৰাই পঠাব লাগিব। আৰু সেই যোৱা 23 বছৰত আমি প্ৰায় 6000ৰ অধিক তেনেকুৱা বন্যপ্ৰাণী আমি মুকলি কৰি দিছোঁ। আৰু আমি এছিয়া ইণ্ডিয়ান এলিফেণ্ট, হাতী, ৰাইন'চেৰাছ, ইণ্ডিয়ান টাইগাৰ, তাৰ পৰা আৰম্ভ কৰি একেবাৰে সৰু সৰু যিবিলাক আমাৰ জন্তু আছে, যেনে স্কুইৰেল হওক, মালায়ান জায়েণ্ট স্কুইৰেল হওক, বা আমাৰ পাৰ্টিকালাৰ্ড ফ্লাইং স্কুইৰেল হওক, যিটো মাত্ৰ 500 গ্ৰামহে ওজন হয়। তো তেনেকুৱা চাইজলৈ, অৰ্থাৎ তাৰমানে আমাৰ মেমেল, ৰেপটাইল, বাৰ্ড গোটেইখিনি জন্তু আমি ইয়াত শুশ্ৰূষা কৰোঁ, আমি ট্ৰিটমেণ্ট কৰোঁ আৰু ৰিলিজ কৰা হৈছে। আমাৰ আণ্ডাৰত ইষ্টাৰ্ণ আছাম, অৰ্থাৎ আমাৰ পূব অসমত দিহিং পাটকাই নেশ্যনেল পাৰ্ক, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ কাষত এটা MVS ষ্টেচন, মানে মোবাইল ভেটেনাৰী ছাৰ্ভিচ ষ্টেচন এটা আছে। আৰু লগতে পশ্চিম অসমত কোকৰাঝাৰৰ চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীৰ কাষত আমাৰ এটা ভ্ৰাম্যমান যিটো এম্বুলেঞ্চ ফেচিলিটি, সেই দুটা আছে। এই তিনিওটা গোট মিলাই লৈ আমাৰ এই সংখ্যাটো হৈছেগৈ 9600ৰ অধিক। গতিকে এইটো আমাৰ প্ৰত্যেক দিনে আমাৰ নতুন নতুন অভিজ্ঞতা হৈছে। আৰু এনেকুৱা ধৰণৰ কাম যিহেতু ভাৰতবৰ্ষত কণ্টিনিউৱাছলি এটা এজেঞ্চিয়ে কৰি থকা নাই। ইয়াত অসম বন বিভাগ, আছাম ষ্টেট ফৰেষ্ট ডিপাৰ্টমেণ্ট, আৰু আমাৰ শেহতীয়াকৈ চেণ্ট্ৰেল জু অথৰিটি, আৰু আমাৰ WTI ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া, আৰু আমাৰ যিটো ইণ্টাৰনেশ্যনেল পাৰ্টনাৰ যোনে আমাক ফাইনেন্সিয়েলি সহায় কৰি আহিছে যোৱা 23টা বছৰে, তেওঁলোকৰ নাম ল'বই লাগিব। গতিকে আমি ইয়াত এনেকুৱা কিছুমান কাম কৰিছোঁ যিটো ভাৰতবৰ্ষত বা এছিয়াত এতিয়ালৈকে হোৱা নাই।
আৰু তেওঁলোকে আমাৰ ইয়াৰ পৰা ভৱিষ্যতৰ বাবে এনেকুৱা ধৰণৰ সমস্যা হ'লে কেনেধৰণে সমাধান কৰিব লাগে ইয়াৰ শিকনিবিলাক তেওঁলোকে পাব। এইখিনি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোজ প্ৰদীপ শইকীয়া।